গোৱালপাৰাৰ লক্ষীপুৰত দলঙৰ অভাৱত যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিছে ৰাইজে। দলং নোহোৱাৰ বাবে নাৱেৰে যাতায়াত কৰিবলগীয়া হৈছে ছাটাইমাৰী, গুমাইঝাৰ, মুছলিমপাৰা, কলামুৱা গাঁৱৰ ৰাইজে। ৮ বছৰ পূৰ্বে ছাটাইমাৰী, গুমাইঝাৰ সংযোগী ঘাগুৱা নৈৰ ওপৰত এখন দলং নিৰ্মাণৰ কাম আৰম্ভ হৈছিল যদিও মাত্ৰ 2টা খুঁটা নিৰ্মাণ কৰিয়ে নিৰ্মাণ কাৰ্য বন্ধ কৰিলে ঠিকাদাৰে, যাৰ ফল ভুগিবলগীয়া হৈছে ৰাইজে। দলং নিৰ্মাণ নোহোৱাৰ বাবে ৰোগীক চিকিৎসালয়লৈ নিয়াৰ ক্ষেত্ৰতো সৃষ্টি হৈছে সমস্যাৰ। মাৰিটো গুমাইঝাৰ, বনবনপাৰা প্লাছ মুছলিমপাৰা এখন বৃহৎ অঞ্চল। এই বৃহৎ অঞ্চলখনৰ ব্ৰিজখন অতি দৰকাৰী। আজি 3-4 বছৰৰ পৰা ব্ৰিজৰ কাম ষ্টাৰ্ট কৰিছে, খুব লেহেমীয়া গতি। 2 বছৰৰ পৰা নাহে, ব্ৰিজখনৰ কোনো হাতেই নিদিয়ে। গতিকে আমাৰ এই হাই স্কুল, হায়াৰ ছেকেণ্ডাৰী 4খন স্কুল একেলগ লাগি আছে আৰু প্ৰাইভেট স্কুল আছে। আমি কণ ল'ৰা ছোৱালীবিলাক অহা যোৱাত অসুবিধা হৈছে। আজি বৰষুণৰ দিনত আমি নৈৰ পানীত স্কুল যাওঁ, ঘৰতে বহি থাকিব লগা হয়। আমি গাঁৱলীয়া মানুহ, সকলো সময়তে বজাৰত অহা যোৱা কৰিব লাগে। এইখনেই পথ, এই পথটোৰ বিনে আৰু কোনো পথ নাই। ইয়াত চাব চেণ্টাৰ এটা আছে, ডেলিভাৰী লৈ যোৱাটো অসুবিধা, মানুহৰ খুব অসুবিধা হৈছে। গতিকে আমি অনুৰোধ কৰোঁ অতি সোনকালে আমাৰ এই ব্ৰিজখন মেৰামতি কৰি কমপ্লিট কৰি দিব বুলি আমি আশা কৰিছোঁ। আৰু এইখন আমি আশা কৰিছোঁ, অনুৰোধ কৰিছোঁ ৰাইজৰ হকে যাতে অতি সোনকালে আমাক ব্ৰিজখন বনাই দিয়ে।